নমস্কাৰ মোহন চন্দ্ৰ দাস মেমৰিয়েল সোসাইটিৰ উদ্যোগত আৰু কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ সহযোগত আমি 5 দিনীয়া এখন কৰ্মশালা কৰিছোঁ। কৰ্মশালাখনৰ বিষয়বস্তু হৈছে কলা শিল্প আৰু ভাস্কৰ্য। আৰু আমি উঠি অহা নৱপ্ৰজন্ম ল'ৰা ছোৱালীখিনিক ছাত্ৰ ছাত্ৰীয়ে এইখিনিৰ ওপৰত অকণমান জ্ঞান দিয়াৰ প্ৰয়াস এটা কৰিছোঁ। তেওঁলোকক ভৱিষ্যতে যাতে যিকোনো ধৰণৰ অধ্যয়নৰ কাৰণে এই আমাৰ শিল্প কলাটোৰ লগত ৰিলেটেড হৈ সুবিধা হয় তাৰ কাৰণে আমি এইটো প্ৰচেষ্টা লৈছোঁ। আৰু এতিয়ালৈকে আমাৰ প্ৰায় 150মান ছাত্ৰ ছাত্ৰীয়ে জইন কৰিছে। আৰু আজি আমাৰ যোৱাকালি আমাৰ উদ্বোধনী অনুষ্ঠান হৈ গ'ল। আজি আমাৰ পাঠদান চলি আছে। আজি প্ৰত্যেক দিনে আমাৰ খ্ৰীষ্ট শিল্পী স্থপতিবিদ আমাৰ ইয়াত আহি ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ কৰিব। যোৱাকালিও আহিছে বিনয় তামুলী ছাৰ আৰু বৰীয়া বাইদেউ। আজি আহিছে আপোনাৰ বিষ্ণু তামুলী IIT গুৱাহাটী। তেনেকৈ সদায় থাকিব আৰু ভৱিষ্যতে যাতে ল'ৰা ছোৱালীয়ে অধ্যয়ন কৰোঁতে এইখিনিয়ে যাতে সহায়ক হয় তাৰ কাৰণে পদক্ষেপটো লোৱা হৈছে। আমি আশা কৰিছোঁ গোটেই 5 দিনীয়া কৰ্মশালাটো ভালদৰে অনুষ্ঠিত হৈ যাব। 5 দিনীয়া কৰ্মশালা মানে এই কৰ্মশালাটো আয়োজন কৰিছে মোহন দাস মেমৰিয়েল ছ'চাইটিৰ উদ্যোগত আৰু কৃষ্ণকান্ত সন্দিকৈ কলেজৰ সহযোগত এই কৰ্মশালাখন আয়োজন কৰিছে। আৰু এই কৰ্মশালাখনে ভৱিষ্যতে আমাৰ যিখিনি সৰু ল'ৰা ছোৱালী আমাৰ উঠি অহা প্ৰজন্মক এটা সুকীয়া বাট দেখুৱাব আৰু প্ৰজন্মটোৰ কাৰণে এটা সুন্দৰ এটা ভাল প্ৰস্পেক্ট এটা তেওঁলোকৰ কাৰণে যাতে এটা ভাল পদক্ষেপ আমি আৰু আগন্তুক দিনত ল'ব পাৰোঁ তাৰেও আমি চেষ্টা কৰিম ভৱিষ্যতে। মোহন চন্দ্ৰ দাস মেমৰিয়েল ছ'চাইটিৰ উদ্যোগত আৰু কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ উদ্যোগত যি কৰ্মশালা অনুষ্ঠিত হৈ আছে আৰ্ট ভাস্কৰ্য আৰু বিভিন্ন। গতিকে সেইটো খুব আদৰণীয় পদক্ষেপ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আদৰণি জনাইছোঁ দুয়োটা অনুষ্ঠানকে। আৰু যথেষ্ট সংখ্যক ইয়াত ছাত্ৰ ছাত্ৰী আজি অংশগ্ৰহণ কৰিছে 5 দিনীয়া যি কৰ্মশালা। গতিকে আমি এটাই অনুভৱ কৰিছোঁ ইয়াত আহি যাতে এনেকুৱা ধৰণৰ যি কৰ্মশালাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক আমি এটা ভাল এটা প্লেটফৰ্ম দিব পাৰোঁ তাকে এটা পদক্ষেপ লৈছে। গতিকে মই দুয়োটা অনুষ্ঠানকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিম বুলি ভাবি আছে তেখেতসকলে অহাকালিৰ পৰা তেখেতসকলে পাৰিব, যিহেতু 24 তাৰিখলৈকে এই কৰ্মশালাটো অনুষ্ঠিত হ'ব। আৰু গৰম বন্ধৰ সময়ছোৱাত এনেকুৱা এটা পদক্ষেপে নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ প্ৰতি এটা ভাল বাৰ্তা কঢ়িয়াই আনিব।